এই সিদ্ধাৰ্থে জুবিনক শেষ কৰি পেলালে, তাক জিৰ' কৰি পেলালে। তহঁতে পইচাকেইটাকে খাই থাকচোন, পইচা লাগে নহ'লে আমাক কওঁ, আমি আৰু গুচি তাৰ জুবিনৰ পৰা খুজি দিলোহেঁতেন তোক। আজি বেচাৰা দুখ লগা হ'ল কি জুবিনে পইচাকেইটাৰ কাৰণে ঘৰটো কমপ্লিট কৰিব নাপালে। কিন্তু জুবিন গাৰ্গৰ নিচিনা হত্যাকাৰীৰ বেলখন মই হ'লে যদিও এইটো নাই মইতো একেনে ফালি দিলোঁ। চ' সেইকাৰণে মই আশা বুলি নহয়, আই এম পজিটিভ 100% যে আজি হত্যাকাৰীয়ে বেল নাপায়। মানে ঈশ্বৰ পুত্ৰ বুলি কোৱা হৈছে। এতিয়া মানুহে ৰাস্তাত দেখিলে মোক এতিয়াও বয়সস্থ মাইকী মানুহবোৰে কান্দে যে যে গোস্বামী আপোনাক দেখিলে আমাৰ জুবিনলৈ মনত পৰে। ন্যায় একো নহ'লেও ভগৱানটো আছে ন, বেলেগ মই বাকী নাই। ভগৱানৰ ওপৰত মোৰ বিশ্বাস আছে। মই জানো যিটো কৰিছ এইবোৰ মানুহ এই অৱস্থাই পচিয়ে মৰিব। কিন্তু 120% পজিটিভ বেল নাপায়। জুবিন গাৰ্গৰ হত্যাকাৰী বেল পোৱা এইটো মানে এইটো মইতো 1% এইটো বিশ্বাসো নকৰোঁ আৰু নহয়ো। আৰু সেইকাৰণে সেইটোৰ লগত মোৰ একেবাৰে হেৰি নাই। কিন্তু ডেফিনেটলি যিহেতু হয় আৰু বস্তুবোৰ প্ৰথম কথা এইচব বস্তু প্ৰট'কল থাকে, এটা কোৰ্টৰ ৰুল হিচাপে থাকে। সেইকাৰণে ধৰক বস্তুটো তেওঁলোকে বেল আবেদন হয়, তাৰপিছত তেওঁলোকে টাইম লয়। কিন্তু জুবিন গাৰ্গৰ নিচিনা হত্যাকাৰীৰ বেলখন মই হ'লে যদিও এইটো নাই মইতো একেনে ফালি দিলোঁ। চ' সেইকাৰণে মই আশা বুলি নহয়, আই এম পজিটিভ 100% যে আজি হত্যাকাৰীয়ে বেল নাপায়। আৰু কালিৰ দিনটোতো এটা ভাল ভাৰ্ডিক্ট আহিছে। সিদ্ধাৰ্থৰ নামত থকা যি মহাবীৰ একুৱা আছে, লগতে ছটাকৈ একাউণ্ট প্ৰায় 4,60,00,000 টকা তাত পোৱা গৈছে। সেই একাউণ্টৰ জৰিয়তে সেই একাউণ্টকেইটা চিল কৰা হৈছে। কি ক'ব? নাই এইটো বস্তু আগৰ পৰাই চবেই গম পাইছে, আপোনালোকেও গম পাইছে যে জুবিন এই সিদ্ধাৰ্থে জুবিনক শেষ কৰি পেলালে, তাক জিৰ' কৰি পেলালে। চ' এই যে 4 কোটি হিচাপটো ওলাইছে, এইখিনি হোৱাইটখিনিয়ে ওলাইছে, ব্লেকবোৰ ক'ত? বহুত কোটি টকা আছে। মই কৈছোঁ এইখিনি হোৱাইটখিনি। আৰু চবতকৈ এডভান্টেজ হ'ল তাৰ কি, সি যে প্ৰথমতে 1 মাহ 1.5 মাহ টাইম পাই গ'ল যে, তেতিয়াই গোটেই খেলটো খেলি দিছে। কাৰণ তাৰ উদ্দেশ্য আছিল জুবিন গাৰ্গৰ পইচাখিনি, আৰু সেইকাৰণে তেতিয়াই সেইবোৰ পইচা সি য'তে ত'তে ডাইভাৰ্ট কৰি চেছ কৰি পেলাইছে। আৰু সেইকাৰণে এইখিনি তথাপিও মই বিৰাট ভাল পাইছোঁ যে যোৱাকালি আমাৰ ৰায়টো বিৰাট ভাল। ইটছ এ ভেৰি ইম্পৰ্টেণ্ট এনে ভেৰি গুড মানে এটা ডিচিশ্যন দিছে যে চিজ কৰক। কিন্তু এই আগতে খুলিয়ে দিব নালাগে ন বস্তুবোৰ। এটা হত্যাকাৰী বস্তুবোৰ কেনেকৈ খুলি দিছে। আৰু এই 4 কোটিটো মই কৈছোঁ, এই 4 কোটি 4.5 কোটি যিখিনি আছে, আজি বেচাৰা দুখ লগা হ'ল কি জুবিনে পইচাকেইটাৰ কাৰণে ঘৰটো কমপ্লিট কৰিব নাপালে। আৰু তহঁতে এই এটা অৱস্থা কৰিলি। এনেকুৱা এজন ইন'চেণ্ট মানুহ যোনে পইচাকেইটা মানে আচৰিত পাওঁ। জুবিনক যদি হাতত তুমি 10টা নোট যদি আহি গণিব নাজানে, হাতৰ পৰা পৰি যায়, সৰু ল'ৰা ছোৱালীৰ নিচিনা আছিল। সেই মানুহটোৱে ইমান বিশ্বাস কৰাৰ পিছত তহঁতে এই মানুহটোক ললি। মই এতিয়াও একেটা কথা কৈছোঁ, পইচা ললি হত্যা কিয় কৰিলি? তহঁতে পইচাকেইটাকে খাই থাকচোন, পইচা লাগে নহ'লে আমাক কওঁ, আমি আৰু গুচি তাৰ জুবিনৰ পৰা খুজি দিলোহেঁতেন তোক। কিন্তু তহঁতে এনেকুৱা এজন মানুহ এতিয়া মানে ঈশ্বৰ পুত্ৰ বুলি কোৱা হৈছে। এতিয়া মানুহে ৰাস্তাত দেখিলে মোক এতিয়াও বয়সস্থ মাইকী মানুহবোৰে কান্দে যে যে গোস্বামী আপোনাক দেখিলে আমাৰ জুবিনলৈ মনত পৰে। চ' এইচব বস্তু দুখ লগা। চ' মই কওঁ যে চব ন্যায় একো নহ'লেও ভগৱানটো আছে ন, বেলেগ মই বাকী নাই। ভগৱানৰ ওপৰত মোৰ বিশ্বাস আছে। মই জানো যিটো কৰিছ এইবোৰ মানুহ এই অৱস্থাই পচিয়ে মৰিব। কিন্তু বিৰাট কষ্ট পাইছোঁ মই কষ্ট পাই আছোঁ। তাৰমানে মই সেইদিনা কৈছোঁ ন, মই নিয়ম কাৰণে আহি আছোঁ। তাৰমানে মানুহবোৰৰ বা গোটেই অসমৰ ৰাইজৰ মানে কেনেকৈ পাহৰি যায় বস্তুবোৰ। মানে কেইদিনমান আগলৈকে মানুহবোৰ একদম দেহে কেহে লাগি গৈছিল, ফটকৈ নাইকিয়া হৈ গ'ল। চ' এতিয়া মই সেইকাৰণে মানুহখিনি মই সেইকাৰণে বাৰে কৈছোঁ ন, এতিয়া আৰু মই কাকো দুখ দিয়া নাই, কিন্তু দুখ লাগিছে নিজৰহে যে আজি। সেইকাৰণে মই কৈছোঁ ন, এতিয়া মোৰ অকল ভগৱানৰ ওপৰতে বিশ্বাস আছে। ভগৱানে যি ন্যায় দিব। আৰু মই এটাই বিচাৰোঁ যে মই জীয়াই থকা সময়ত জুবিন গাৰ্গৰ ন্যায়টো যেন দেখি যাওঁ, নহ'লে বহুত কষ্ট পাম। তাৰমানে কাৰণ সিও বহুত কষ্ট পাই আছে। কিন্তু দেই তাৰ আত্মা এতিয়া বহুত কষ্ট পাইছে যে মই জীৱনভৰ গোটেই জীৱনটো অসমীয়া মোৰ নৰ্থ ইষ্ট অসমীয়া এনেকৈ মই জীৱনটো দিলোঁ, অসমীয়াকেইটাই মাৰিলি তোক। তথাপিও তাৰ আত্মাটোতো শান্তি পাব লাগে। আমি ন্যায়টো দিব লাগিছিল। মানে সেইটো ন্যায়টোৰ কাৰণে বিশ্বাস আছে কৰিম বুলি। মানে ন্যায় ভগৱানৰ ওপৰতে আছে দেই। মই এতিয়া বাৰে কৈ আছোঁ, বাকী মোক আৰু কাৰো ওপৰত বিশ্বাস নাই। আই অনলি হেভ ট্ৰাষ্ট অন গড নাও, নাথিং এলছ। আৰু আজিতো মইতো কৈছোঁ, আজি মই আহিছোঁ কাৰণ মই চাবলৈ যে আজি বেলটো ৰিজেক্ট হ'ব। এণ্ড আই এম চিয়'ৰ বেল ৰিজেক্ট হ'ব।